নমস্কাৰ আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু মই কংকনাই আজি আপোনালোকক দেখুৱাম এখন খুব সুন্দৰ ঠাই যদিহে আপোনালোকে ডে আউটৰ কাৰণেও যাব বিচাৰে বা এটা ৰাতিৰ কাৰণে আপোনালোকে নাইট ষ্টেও কৰিব বিচাৰে কেম্পিং কৰি পেলাই তেন্তে এই ঠাইডোখৰ আপোনালোকে চুজ কৰিব পাৰে আৰু তাৰ ভিতৰত এই ঠাইডোখৰৰ নাম বাৰু মই থাম্বনেইলত দিয়ে দিছোঁ তথাপিতো মই কৈ আছোঁ এই ঠাইডোখৰৰ বিষয়ে এয়া দেখিছেনে এইটো হ'ল জিমৰি গাঁৱৰ এন্ট্ৰেন্সটো মানে ইয়াতে অৰেঞ্জ ভিলেজ যেটো মই ঠাইখনৰ নাম কৈছোঁ যে অৰেঞ্জ ভিলেজ সেই অৰেঞ্জ ভিলেজখনৰ সোমোৱাৰ আগতে এইটো হ'ল প্ৰপাৰ এন্ট্ৰেন্স আৰু ইয়াতে ধুনীয়াকৈ তেওঁলোকে লিখা আছে পোষ্টাৰ মাৰা আছে আৰু ইয়াতে যদি আপোনালোকে আহিব লাগে এটা কথা ভালদৰে জানি ল'ব যে ইয়াতে আহাৰ আগতে আপোনালোকে বুকিং কৰিব লাগিব মানে ইম্পৰ্টেন্ট ৰিমাইন্ডাৰ যদি আপোনালোকে অৰেঞ্জ ভিলেজ আহে বা জিমৰি গাঁও আহিম বুলি ভাবিছে তেনেহলে বুকিং নকৰাকে কেতিয়াও নাহিব কাৰণ আপোনালোকে পেটত ভুক লৈ পেলাই আকৌ ৰিটাৰ্ণ গুচি যাব লাগিব কাৰণ ইয়াতে যদি আহিবলে হয় তেনেহলে আপোনালোকে আগতেকে 2-3 দিন আগতে নহলে বা আগদিনা হলেও এটলিষ্ট বুকিং কৰি আহিব আৰু বুকিং নাথাকিলে তেওঁলোকে সোমাব নিদিয়ে আৰু পাৰ্কিং প্লেস ভিতৰত আছে আৰু এটা বেলেগ সাইডতো আছে ভিতৰত হলে মানে হে আৰু পেমেন্ট কৰিব নালাগে কিন্তু বেলেগ সাইডত যদি পাৰ্ক কৰে তেনেহলে পেমেন্ট কৰিব লাগিব আৰু এনেকৈ মানে মেইন গেটটোৰ পৰা সোমোৱাৰ অলপ আগলৈকে আপোনালোকে খুজকাঢ়ি যাব লাগিব খুজকাঢ়ি গৈ পেলাই মেইন যেটো গেট আছে আৰু অৰেঞ্জ ভিলেজৰ সেই গেটটো পাব আৰু আমাৰ পৰিবেশটো খুব ভাল লাগিছিলে কাৰণ একদম নিজান নীৰৱ নিস্তব্ধ গাঁৱৰ এটা খুব সুন্দৰ পৰিবেশ আৰু তেনেকুৱা পৰিবেশত গৈ আপোনালোক যদি প্ৰকৃতি প্ৰেমী হয় মোৰ আগৰ ব্লগবিলাক যদি চাইছে আৰু তেন্তে নিশ্চয় জানে যদি আপোনালোকে প্ৰকৃতি ভাল পায় বা হসাকৈ মানে বিচাৰে তেনেকুৱা জাগাত এক্সপ্লোৰ কৰিব ভাল ভাল নতুন নতুন ঠাই তেন্তে এই ঠাইডোখৰ আপোনালোকৰ কাৰণে ভাল যে আপোনালোকে ডে আউট বা ওৱান নাইট ষ্টেৰ কাৰণে কৰিব পাৰে কিন্তু হয়তো বেছি দিন থাকিলে আপোনালোকৰ অলপ বৰ লাগিব পাৰে যিহেতু ইমান এক্টিভিটিজ তেনেকুৱা আমি দেখিবলৈ পোৱা নাই ভিতৰত তো হেতুৱে আছিল এন্ট্ৰেন্সটো ইয়াত এটা সাইডে এনেকৈ মিউজিকৰ মানে অলপ সৰুকে আৰু এজন মানুহে ধুনীয়াকৈ ইয়াতে গান গাই থাকে আৰু তেওঁলোকে খুব সুন্দৰকৈ মানে সেই যেটো পৰিবেশটোত মানে এটা জাস্ট স্পাৰ্ক দিবৰ কাৰণে এই মানুহজনক ধুনীয়াকৈ বহাই ৰাখিছিলে তেওঁৰ নাম আছিলে পৰমেশ্বৰ খুব ভাল মানুহজনৰ লগত আমি কথাও পাতিছিলোঁ খুব ভাল লাগিছে বহুত বয়সীয়া মানুহ কিন্তু কি সুন্দৰ গান গাইছে আমাৰ বহুত ভাল লাগিছে আৰু আমি মানুহজনক গান গাবলৈ দিলোঁ আমি অলপ নাচিলোঁ তাতে আপোনালোকক দেখুৱাম বাৰু আগলৈ ভিডিঅ'টোত খুব ভাল লাগিছিলে মানে এটা ৰিফ্ৰেছমেণ্টৰ কাৰণে যদি আপোনালোকে যাব বিচাৰে তেন্তে এই ঠাইডোখৰ আপোনালোকে সিলেক্ট কৰাটো মানে ৱেষ্টেজ নহয় বুলি মই ভাবিম বা কম আৰু এইটো আমি লৈছো স্মোক পৰ্ক আৰু যিয়ে পৰ্ক লাভাৰ আছে এইবিলাক খাব পাৰিব দেই পৰ্ক স্মোক চিকেন ইয়াতে ধুনীয়াকৈ বনাই আছে আৰু এটা ষ্টিকত 200 rupees আৰু কিবা আছে নেকি দাদা এইটোতে ন চাহ আৰু চিকেন আৰু হেৰি ন পৰ্ক ভেজিটেৰিয়ান মানুহৰ কাৰণে একো নাই কাটি আছে নেকি বা ইমান ধুনীয়াকৈ আপুনি ঘূৰিলে তাতে মই হ'লে নোৱাৰোঁ নেকি মই কাৰণে ফৰ ক'লে বেছি ভাল তাতে লৈ যাম আৰু এয়া আমি লৈছিলোঁ স্মোক চিকেন খাবলৈ টেষ্টি আছিলে ল'ব পাৰে ইমান বেয়া নহয় আৰু এয়া আমি ভাবিলোঁ অকমান বহি পেলাই ইয়াতে চাহ আৰু স্মোক পৰ্ক আৰু স্মোক চিকেন খাওঁ কিমান ধুনীয়া লাগিছে ন দেখিব মানে ঠাণ্ডাৰ দিন আৰু মানে সূৰ্যৰ ৰশ্মিটো ইমান মানে এটা কয় ন বৰ ধুনীয়া এটা সূৰ্যৰ ৰশ্মি আহে ন ঠাণ্ডাৰ দিনত পুৰা তেনেকুৱা পৰিবেশ ওচৰত গান চলি আছে লগতে সৰু ল'ৰা ছোৱালীবোৰে খেলি আছে চৰাই চিৰিকটিৰ মাত আৰু লগতে আমি ভাল লগা মানুহখিনিৰ লগত বহি পেলাই এটা সৰুকে আড্ডা বাহ কি ধুনীয়া লাগিছে আৰু আমাৰ মানুহ দুজনে বনাই পেলাই লৈ আহিছে স্মোক পৰ্ক আৰু চাই
Thank you so much. মই নাখাম চাহ ৰঙা চাহ নাখাম পানী আছে কিন্তু গম পাইছোঁ আপোনাৰ মনটো যে তাতে আছে বহাচোন বহা আগতে আৰু এনেকৈ ভাল বেয়া বা বহুত কথাৰ মাজেৰে এই ধুনীয়া সময়খিনি আমি সকলোৱে পাৰ কৰিলোঁ যিহেতু 2023 চনৰ শেষৰটো দিন আছিলে ভাল লাগিলে আৰু এনেকৈ নিজৰ মানুহখিনিৰ লগত কেতিয়াবা ওলাই আহি খুব ভাল লাগে মানে নিজৰ ভাল পোৱা মানুহখিনিৰ লগত আৰু সেইকাৰণে আমি সদায় জীৱনত মই এটা বস্তু বহুত শিকিলোঁ যে বহুত মানুহ ৰাখি জীৱনত লাভ নাই কিছুমান সিলেক্টিভ মানুহ ৰাখিলে জীৱনটো আৰু বেছি ধুনীয়া হয় ভাল হয় আৰু হয়তো আমাৰ লাইফতো বহুত ভ্যালুজ আমি এড কৰিব পাৰোঁ কাৰণ কিছুমান সম্পৰ্ক নামতহে কিন্তু হয়তো আন্তৰিকতাৰ পৰা সিমানখিনি আমি দেখিবলৈ নাপাওঁ মানুহৰ মনত তো সেই বস্তুখিনি মনত ৰাখি পেলাই ভাবিছোঁ নতুন বছৰটো আকৌ ধুনীয়াকৈ আৰম্ভ কৰিম কিমান বুলি ক'লে 250 কেইটা কমলাত 12টা কমলাত অঁ আৰু ইয়াতে আপোনালোকক ক'লে মানে পাৰি দিয়ে আৰু তাতে ক'ব লাগিব মালিকক ক'লে মানে তেওঁলোকে আপোনালোকক পঠাব তেতিয়া আমি কমলা পাৰিব পাৰিম আৰু বহুত আছে ন ডজন কিমান 250 আমাক কেতিয়া পাৰি দিব তাতে ক'ব লাগিব আগতে ন তেনেহ'লে মানে ডাইৰেক্ট কৰিব নোৱাৰে মানে তাতে কৈ পেলাইহে কৰিব পাৰি এনেকুৱা আৰু এইখিনি ঠাই হ'ল খোৱা ঠাইডোখৰ আৰু মই যে কৈছিলোঁ আহাৰ আগতে বুকিং কৰি আহিব লাগে তাৰমানে বুকিং কৰিলে তেওঁলোকে কিমানজন মানুহৰ খাদ্য বনাব সেইটো এটা আইডিয়া কৰি লয় আৰু সেইটো হিচাপত সকলোকে একেলগে বহিব দিয়ে এটা টাইমত আৰু বহিব দিলে তেওঁলোকৰ ৰাভা কুইজিন হ'ব আই থিংক এই কুইজিনটো তো সেইটো হিচাপত মানে তেওঁলোকে খানা দিয়ে আকৌ কলপাতত খানা দিয়ে আপোনাৰ গাহৰি মাংস মুৰ্গীৰ মাংস ছাগলী মাংস মাটিমাহৰ দালি তাৰপিছত গোল নেমু মিক্স ভাজি চালাড মাছ তাৰপিছত মুড়ি ঘণ্টা তেনেকৈ বহুত আইটেম দিয়ে আৰু পাৰ পাৰ্চন 600কৈ লয় তো আপোনালোকে এতিয়া আইডিয়া কৰিব পাৰে যে আপোনালোকৰ ৱৰ্থ ইট হ'বনে নহয় গোটেই ট্ৰিপটো তো মই যিহেতু হেৰিটো কৰি দিলোঁ আৰু এটা কথা যেতিয়া বুকিং কৰা সময়ত আপোনালোকে 1000 এটা পে' কৰিব লাগে তো সেইটো চাই ল'ব আৰু কিন্তু সেই 1000টো তেওঁলোকে আপোনালোকৰ ফাইনেল বিলৰ পৰা 1000টো কাটি দিয়ে তো আপোনালোকে সেইটো বস্তু নিজৰ মাজতে ভাবি ল'ব যে আপোনালোকৰ কাৰণে ৱৰ্থ ইট হ'বনে নহয় যদি হয় তেন্তে আপোনালোকে এই ঠাইডোখৰত আহি পেলাই এক্সপ্ল'ৰ কৰিব পাৰে আৰু কমলা বাগানত আহি যদি কমলা লৈ নাযাওঁ তেন্তে কেনেকৈ হ'ব আৰু সেইকাৰণে আমি খোৱা লোৱা কৰি অলপমান টাইম স্পেণ্ড কৰিবলৈ আমি এতিয়া গৈছোঁ কমলা আনিবলৈ হয় আৰু কিন্তু কমলা আনিব গ'লে আপুনি এজন মানুহ লগত লৈ যাব লাগিব আৰু তাৰ কাৰণে জাষ্ট ৰেজিষ্ট্ৰেশ্যন এটা কৰিব লাগে আৰু তো তাৰে পৰা তেওঁলোকে মানুহ এজন পঠিয়াই দিয়ে মই তেতিয়াও চাই ক্লিপ এটা দেখুৱাইছিলোঁ মানুহ এজনে বুজাই দিছিলে যে তো এনেকৈ অলপমান ওপৰত উঠি যাব লাগে অলপ মানে হেৰি হয় আৰু এঢলীয়া হয় মানে ৰাস্তাটো অলপমান তো বি কেয়াৰফুল যদি জোতা মানে হিল চিল পিন্ধি পেলাই এইবিলাকত নাযাব আৰু অলপ জোতা যদি পিন্ধে তেনেহ'লে অলপ ভাল গ্ৰিপ থকা জোতা পিন্ধি পেলাই যাব নহ'লে পৰাৰ চান্স থাকে দেই আৰু সেইকাৰণে এইখিনি সাৱধান হ'ব যেতিয়া ওপৰলৈকে যায় আৰু মেইনলি বহুত কমলা লাগি আছে দেখিবলৈ বিৰাটেই ধুনীয়া লাগে মানে কাৰণ মেইনলি যিহেতু নামেই অৰেঞ্জ ভিলেজ আৰু ইয়াতে বহুত গছ আছে আৰু তেওঁলোকে আৰু এটা কথা কৈছিলে যে ইয়াৰে কমলা বোলে ডুবাইলৈকে তেওঁলোকে মানে প্ৰেৰণ কৰে তো বিভিন্ন ধৰণৰ মানে ভাল তেওঁলোকে ফিডবেক পায় আৰু এইটো এটা আমাৰ কাৰণে ভাল কথা গৌৰৱৰ কথা যে বাহিৰতো এই কমলাটো খুবেই চৰ্চিত আৰু আমিও ভাবিলোঁ যে আহিছোঁ যেতিয়া ইয়াৰে কমলাটো খাবই লাগিব আৰু সেইকাৰণে আমি সেই দাদাজন দেখিছেনে দাদাজনক কমলা পাৰিবলৈ দিছিলোঁ আৰু ভাল লাগিল এয়া দেখিছেনে ভিউটো কিমান ধুনীয়া ওপৰৰ পৰা এইটো এটা আকৌ বেলেগ লুকছ এটা আহে দেখিবলৈ কিমান বেলেগ লাগিছে ন ভাল লাগিছে আৰু তো এইটোৱে আছিলে আজিৰ ভিডিঅ'টো আশা কৰোঁ আপোনালোকেও ভাল পালে আৰু আমিও খুব এনজয় কৰিলোঁ বছৰৰ শেষৰ দিনটো খুব ভাল লাগিলে তুমি খাইছোৱা প্ৰান্তদা না মই চেক নকৰোঁ
কিয় মই বিশ্বাস আছে তোমালোকৰ ওপৰত হয় গাইছ আমাক ৰেডি কৰিনা মই খাম আৰু ফাইনেলি আমাৰ ট্ৰিপটো ইয়াতে সম্পূৰ্ণ হ'ল আৰু এয়া আবেলি হৈ গৈছে আৰু আমি যিহেতু ঘৰলৈ যাব লাগিব আৰু এইটোৱে আছিলে আজিৰ ভিডিঅ'টো আশা কৰিছোঁ আপোনালোকে মানে মনত থকা প্ৰশ্নবিলাকৰ উত্তৰ পাইছে অৰেঞ্জ ভিলেজ নিশ্চয় শুনি আছিলে ইমানিতে ইনষ্টাগ্ৰামতে হওক বা ছ'চিয়েল মিডিয়াৰ বেলেগ প্লেটফৰ্মতে হওক তো এইটোৱে আছিলে থেংক ইউ ছ' মাছ ফৰ ৱাচিং